14 days on jail. Nice to meet you. Anir mazar log koisu. Hey Prabhu, এই জেলখনৰ ভিতৰত কিনো আছে? জেলত সোমাই এটাই কথা গম পালো যে তেখেতসকল মানৱ কি বুলি কয় মানে পইচাটো লৈছে পইচা ডাঙৰ আখৰে অসমীয়া ওকে গলে মই ভয় খাওঁ কাৰণ মই হৌ নমস্কাৰ মোৰ নাম মুন্না বসুমতাৰী সো আজি মোৰ চেনেললৈ আহাৰ কাৰণে ধন্যবাদ আৰু মোৰ লগত আছে আজি স্পেশাল গেষ্ট আজি টপিকো বহুতখিনি আজি পানীৰ মাজৰ পৰা আলহী যেহেতু মই চিনাকি কৰিব দিব বিচাৰিছো মিস্টাৰ আভি ওকে নমস্কাৰ আজিৰ কন্টেন্টটো হল মেইন কন্টেন্টটোৰ টপিক হল 14 days on jail in central jail মানে জেলত কেনেকৈ টাইম খটালে বা জেলত গৈ কি এক্সপেৰিয়েন্স পালে লাইফত মানে আমি অকমান আজি এই আমাৰ ওপেন সেশন ব্ৰডকাষ্ট চেনেলত মোৰ ফেসবুক পেজে বা ইউটিউব চেনেলৰ থ্ৰুদি আপোনালোকে গম পাই যাব আমাৰ অভিয়ে অকমান ক'ব মই আৰু অভিয়ে উত্তৰটো দি যাব হয় নহয় অভি ইয়া নাইস টু মিট ইউ Nice to meet you. হয় বহুত দিনৰ পিছত আমি পানীৰ মাজত লগ পাইছো এটো বহুৰে আমি পানীৰ নাম লৈ আমি আহি পাইছো ইয়াত ওকে ধন্যবাদ সো প্ৰথম প্ৰশ্নটো হ'ল আপোনাৰ ওপৰত যে মানে আজি আমি এই খোলা মঞ্চত আজি এই ব্ৰডকাষ্টটো কিয় ল'ব লগা হ'ল হয় সেই বহুত ডাঙৰ এটা কথা বা আমি ষ্টুডিঅ'ত নকৰিলো আজি ব্ৰডকাষ্টটো হয় নহয় আজি কিছু প্ৰশ্ন সুধিম আপোনাক আপুনি সেই প্ৰশ্নৰ উত্তৰটো মানে মিহি আপোনাৰ অন্তৰৰ পৰা মানে দিব বুলি মই আশা কৰিছো কৃষ্ণ দেই নমস্কাৰ এটা কথা যে আপুনি প্ৰথম যেতিয়া জেলত গৈছিল মানে মই জেলত যাম বুলি কৈছিল নহয় বা জেলত মানে যাবই আপুনি এই তেতিয়া গম পোৱাৰ পিছত আপোনাৰ ফিলিংছটো কেনেকুৱা হৈছিল সেইটো কওকচোন ফিলিংছটো মই বহুত এক্সাইটেড আছিলো প্ৰথমত ওকে কিন্তু জেল বুলি ক'লে মই ভয় খাওঁ কাৰণ মই সৰু পৰাই নগাঁৱত পঢ়া লোৱা মই সদায় ভাবোঁ হে প্ৰভু এই জেলখনৰ ভিতৰত কিনো আছে মই এবাৰ দেখা পালে ভাল আছিল কিন্তু হয় সঁচা সঁচি যাব লগা হয় এটা কথা যেনিবা মানে আপোনাক ধৰি লৈ গ'ল জেলত মানে সেই যেহেতু কাণ্ড কৰিলে দুষ্টৰ ল'ৰাৰ কাৰণেহে ধৰিছিল ন হয় নে নহয় মিঠা দুষ্ট ন অকমান বেছি নহয় ওকে অকমান দুষ্টৰ কাৰণে মানে কেইদিনমান খটাব লগা হ'ল বেছিটো মানে হেৰেছটো নহ'ল চাগে কোনোটো বেলেগ তেনেকৈ পানিশমেণ্টটো নাখালে নাই ওকে ঠিক আছে প্ৰথম যেতিয়া ভুৰি মানে জেলৰ ওচৰলৈ গৈ পাইছে তেতিয়া আপুনি কি দেখা পাইছিলে মানে তেনেকৈ এনভাইৰনমেণ্টটো মানে জেলৰ এনভাইৰনমেণ্টটো কি দেখা পাইছিলে মানে সেইটো কওকচোন প্ৰথমে মোক অচি ছাৰে ভৰাই দিলে জেলত ওকে মই ভাবিছিলোঁ জেলত বহুত অসুবিধা হ'ব যেনে মাৰিব পৰ্যন্তলৈকে মই ভয় খাইছিলোঁ কিন্তু তাত জেলত সোমাই এটাই কথা গম পালোঁ যে তেখেতসকল মানৱ ওকে হয় আমি ইমান এটা ডাঙৰ ক্ৰাইম কৰা নাই স্লাইড আৰু ওকে মানে সৰু সুৰা ক্ৰাইম কাৰণ মই মৰম কৰিলে কিন্তু তোমালোকতো উপায় নাই যাবতো লাগিবই মই মনত এইটোৱে ভাবি ললো যে হে প্ৰভু যাবতো লাগিব এতিয়া ভুল হ'ল যিহেতু কৈ পালো কিন্তু দেই একচুৱেলি মানে হ'ব বুলি মই গম পোৱা নাছিলো কিন্তু গৈ পালো প্ৰথমে কোৰ্টত লৈ গ'ল কোৰ্টত যেতিয়া কৈছে মানে চিফ জাষ্টিচ মহোদয়ক ক'লো যে ইয়ৰ অনাৰ আমাৰ ভুল হৈ গ'ল আমাৰ মাফ কৰি দেন এনেকে ক'ব বিচাৰিছিলো সেই কথাটো আপুনি যেতিয়া এতিয়া যে কথা কয় সেই মাফ কৰি দেন বুলি কোৱাটো বাংলাত কৈছিল নে অসমীয়াত কৈছিল মানে অসমীয়াত কৈছো কিন্তু মোৰ পিছে এটা বাংলাই কৈ দিলে আমাৰ মাফ কৰি দেন এই বাংলাদেশী আছিল নেকি বাংলাদেশী নহয় আমাৰ মানে সন্মানীয় দাস এজন আছিলে বঙালী ল'ৰা আমি একেলগে কাম কৰিছিলো পিছে আমাক লৈ গ'ল জেলত প্ৰথমে জেল যেতিয়া গৈছো আৰু আমি ভাবিছিলো উকিল বহুত বেইমান মানে আপুনি ধৰা উকিলটো বহুত বেইমান সি বোলে পইচা লাগে পইচা দিলো তেখেতে পইচাটো লৈ ফোনে ৰিচিভ নকৰে বোলে মানে কি বুলি কৈ মানে পইচাটো লৈছিল কৈছিলে যে তোমালোকক 3 দিনত বেল দি দিম 3 দিনত বেল দিব তেখেতে কোৰ্টত বহুত দালাল
আপুনিতো কোনো মাৰ্ডাৰ বা তেনেকৈ মানে কাকো মাৰ্ডাৰ কৰিতো জেলত যোৱা নাই তেনেকুৱা একো কৰা নাই ওকে তাৰপিছত কৈছে 3 দিনত বেল হৈ যাব তোমালোকৰ কেছ ইমান ডাঙৰ নহয় জাষ্ট স্লাইড এটা ওকে কিন্তু মই ভাবিলো যদিহে স্লাইড তেতিয়াহ'লে ৰিচিপ্টটো কিয় নকৰিলে এখন ওকে ফোন পইচা লৈ গ'ল হা কিন্তু পিছতে গম পালো সেইটো এটা দালাল আছিলে ইউনিফৰ্ম লগাই থাকে ওকে কোট লগাই থাকে হা ই বোলে দালাল বোলে ওকে পইচা লৈ গায়ব গ'লো মই এটা কথা শুনিছিলোঁ যে আপুনি যেতিয়া জেলত প্ৰৱেশ কৰিছিলে প্ৰথম তেতিয়া এখোজ দিওঁতে মানে আপুনি কিবা তেনেকৈ জেলত কিবা কোটছ লিখা থাকেনে বা কেনে ইণ্টাৰেষ্টিং পইণ্ট কেইটামান লিখা থাকে আপুনি দেখা পাইছিল চাগে হয় দেখা পাইছোঁ প্ৰথমে যেতিয়া জেলৰ পৰা মানে জেল নহয় যেতিয়া কোৰ্টৰ পৰা লৈ গ'ল তেতিয়া আমি চেণ্ট্ৰেল জেলত সোমাম আৰু এতিয়া চেণ্ট্ৰেল জেল এই মোৰ সপোনটো এই যে সপোন আছিলে যে ভগৱানে শুনা পালে ই তাই যায় এতিয়া আমাক সুবিধা দিছে ভগৱানে দিছে বাৰু ভুলো হৈছে বেলেগ কথা প্ৰথমে যাওঁতে মানে এইবিলাক আৰু নতুন কথা আমাৰ কাৰণে নতুন বস্তু মই ৰখি আছো আৰু কি হ'ল মানে এতিয়া আমিতো জেলত কৈছিলে 3 দিনত জেলৰ পৰা ওলাই আহিম সেইটো আশাতে গ'লো আৰু লিখা আছে ডাঙৰ আখৰে অসমীয়া মানে অকণমান দিগদাৰ হয় মই মানে ইংলিছ মিডিয়ামত পঢ়াটো ডন বস্কো অনিয়ন বুলি কয় সেই তাত মানে পঢ়াটো লিখা আছিলে লাহে লাহে পঢ়িলো হে প্ৰভু কি যে ভুল কৰিলো ইয়াৰলৈকে আহি পালো এনেকে ফাৰ্ষ্টত নাছিলে ফাৰ্ষ্ট টাইম ভাবিছো হে প্ৰভু এই কিবা এটা প্ৰভুৰ নাম লিখিছে মই ধুনীয়াকে লাহে লাহে পঢ়িলো হে প্ৰভু কি যে ভুল কৰিলে এনেকে মানে 3 বাৰমান পঢ়ি পিছত মই মানে পাৰফেক্ট হৈ গলো মানে অসমীয়া মই যেতিয়া পঢ়িছো লিখা আছে হে প্ৰভু কি যে ভুল কৰিলো ইয়াৰলৈকে আহি পালো ওকে সেই মুহূৰ্তত মোৰ কিন্তু পাপ হৈছে বুলি এটা দুখ হৈছে ন এতিয়া মানে ভগৱানৰ মানে ভৰিত আপুনিও যে মানে প্ৰাৰ্থনা এটা কৰিছে চাগে যে মোৰ কিবা এটা পাপ হৈছে বুলি হয় নে নহয় আৰু নেক্সট প্ৰশ্নলৈ যাম যিহেতু যেতিয়া আপুনি জেলত সোমাইছে মানে যেতিয়া আপুনি সেই টপিকটো দেখাৰ পাছত পঢ়াৰ পাছত তাৰপিছত জেলৰ মানুহৰ ৰিয়েকশ্যনটো কি বা আপোনাৰ ৰিয়েকশ্যনটো কি মানে ইয়াত মই আজি থাকিব পাৰিমনে বা তেনেকৈ কিবা এটা ফিলিংছ আহিছিল নেকি মই সোমোৱাৰ লগে লগে নৰক এইখন নৰক সোমোৱাৰ লগে লগে কৈছে হয় যা লাগে নেকি তহঁতক মানে ভয় খুৱাইছে মাৰ নাই কিন্তু মানে বক্সিং দিওঁতে আছে মানে এনেকে লাখটিটা লৈ আমাৰ অসম আৰক্ষী আছিল নে বেলেগ অসম আৰক্ষী নহয় তেখেতসকল আছিলে অসম জেলাৰ এপি হলে অসম পুলিচ এ জে হলে মানে অসম জেলৰ ন গৈছে নে নাই এনেকে দমত কয় কিন্তু সিহঁতে মৰমতে কয় মৰম আছে মৰম আছে কৈছে ভাইটি তোমাকতো দেখি এনেকুৱা লগা নাই তুমি যে কিবা এটা কৰি আছা নিশ্চয় ফচি আহিছা মই কৈছো হয় ফচি আহিছো উপায়তো নাই যেতিয়া সোমাই আহিছো মোৰ ভয় কেলা মই ক'ত সোমালো ভয় লাগি গ'ল মোৰ যেতিয়া খোজকাঢ়ি আহিছো কেলা গোটেই জেলৰ মানুহ আহি গ'ল নহয় এনেকে চাব আহিছে মইতো ভয় মোক আজি কি জানি দিলে আজি কুটাই ক'লে ফিল্মত যেহেতু ফিল্মত যে হয় বা নতুন মানুহ যেতিয়া জেলত আহে এই গুণ্ডা কেইটামান থাকে নহয় জেলত যে 10 বছৰ 20 বছৰ জেলত যে থাকে সিহঁতে কিবা ৰিয়েকশ্যন কৰিছিল নেকি আপোনাৰ ওপৰত মইতো চিনি নাপাওঁ প্ৰথমে যেতিয়া সোমাইছো চবে আগুৰি আহিছে মানে মাউকে আহিছে কিন্তু মইতো ভয় খালো প্ৰথম গৈ পেলাই আমাক বেডিংডাল দিলে বেডিং দিয়াৰ পিছত আপোনাৰ এই কি কয় থালি দিলে সেই যে ফিল্মৰ থালিখন যে এই একজেক্ট ফিল্মৰ থালি সেই থালিখনে দিছে কিন্তু আমাক মানে জেলত যে এই মানুহবিলাক যে এই ভৰি দি গুচকি মানে জেলৰ তলত ছাকে লাত মাৰি দিয়ে থালিখন তেনেকুৱাই নে একজেক্টলি একদম মানে এলুমিনিয়াম আপোনাকো তেনেকৈ থালি মাৰিছে নে নাই প্ৰথমে থালিখন দিলে এইখন লৈ যাওঁ তুমি ভাত খাবা লৈ আহিলো নে ভাতবোৰ কেনেকৈ খোৱা মানে জেলৰ ভিতৰত মানে নিজে আনিব যাওঁ নে সিহঁতে আনি দিয়ে জেলৰ তাতে লাইন মাৰিব লাগিব মানে লাইন মাৰিব মানে লাইন পাতিব লাগিব ন লাইন মানে হয় এই ইধৰ হৈ যায় মানে লাইন পাতিব যাওঁ কেনেকে ভাত দিয়ে জানো তুমি হাতখন দিয়াচোন এনেকে দিয়া যেনেবা তোমাৰ এখন কাঁহী ভাতটো এনেকে দিয়ে এনেকে মাৰি দিয়ে মইতো ভয় খাই গলো হাৰি এইটো কি নিয়ম ইমান জোৰকে দিয়ে তাত মানে মৰমটো মানে মৰম চেনে বুলি কোৱা বস্তুটো মানে অকমান কম বহুত কম ন তাত মানে কাম চে কাম
মই প্ৰথমত যেতিয়া ভাত ল'ব গৈছো মই ভয় খাই থাকিলো আজিকালি ৰাতিলৈ দিবই নেকি বুলি ভাবিছিলো বহুত তেনেকৈ মানে মানুহবিলাক যে কয় মানুহবিলাক ভয় খুৱায় যে জেলৰ ভিতৰত বোলে কাৰেণ্ট শ্বৰ্ট দিয়ে কিবা এই তেনেকুৱা কৰিছিল নেকি নাই তেনেকুৱা নাই একেবাৰে নাই তেনেকুৱা একেবাৰে মানে মই মানে আপুনি যেতিয়া জেলৰ পাছত ওলাই আহিছে মানে জেল খাই 14 দিনৰ পিছত আজি যে উভতি আহিছে মই মানে সেইটোৱে ভাবিছো যে কিবা কাৰেণ্ট শ্বৰ্ট দিছে নেকি সেই তেনেকুৱা মানে অনুভৱ যে মানুহবিলাক কৈ থাকে ফিল্মতো দেখা পাওঁ ন তেনেকৈ যে মানে কাৰেণ্ট শ্বৰ্ট দিয়ে কিবা এই নিমখ পানী তেনেকুৱা মানুহৰ গাহত ছিটাই দিয়ে একদম মানে ভৰিৰ পৰা মাথালৈকে কোবাই মইতো ভাবিছিলো আইচত আইচত লেংটা কৰি থৈ বুম পিটা নেকি নহয় এই যেতিয়া প্ৰথম যে ওলাই গলো যে এনেকে গলো যেতিয়া এক খোপা মানুহ যেতিয়া আগ চাপি আছে মই বোলো গোটেইখিনি পিটিলে আৰু নতুন মানুহ পিছত মই ৰুমত গৈ এটা মানুহ সুধিলো দাদা এই সকল যে ওলাই গৈছিলে আমাক মানে একে মাউকে গৈছিলে যিসকল সেইকেইটা মানুহ কিয় আমাক এনেকে চাই আছে তেখেতে ক'লে নহয় ভাইটি তুমি ভুল বুজিছা জেলত নিয়ম কানুন আছে ভাল নিয়ম আছে তুমি নিয়ম যদি পালি থাকা তাত কোনো অসুবিধা নাই যদি নিয়ম ভাঙা তেতিয়াহ'লে দিগদাৰ আছে পিটিব জেলাৰ সকলে কিয় তোমাক কৈছে এইটো নকৰিব তুমি যদি বোলে আৰু কৰা কৈছে যে এই মানুহখিনি যে তোমাৰ আগুই আহিছিল এনেকে আহিছিল মাৰিম বুলি আহিছিল কিন্তু সেইবোৰ যে একচুৱেলি চাবহে গৈছিলে বোলে মানে কোনোবা আমাৰ ঘৰৰ পৰা চিনাকি মানুহ আহিছে নেকি এইটোহে আছিলে মানে সেই ফিলিংছটো মানে তাত যেহেতু কেডি একিউজ কেটাৰ মানে হয় বহুত দিন নিজৰ ঘৰৰ মানুহ দেখা নাপাব পাৰে ন সেইটোৰ কাৰণে মানে কোনোবা মোক চাব আহিছে নেকি কোনোবা মোক এই মৰমত মানে লগৰ কেইটা আহিছে নেকি চাবলৈ সেই ফিলিংছটো লৈ মানে আপোনাক এনেকে আহে মাৰিবলৈ আহে ভয় লাগি গৈছিলে হয় মানে ভয়টো লাগিবই বাৰু মোৰ নিশ্চয় মানে শুনিয়ে কিছুমান কথা মানে ভয় লাগিল আপুনি যিহেতু মোক ফ্লেশ্ববেকত ক'লে বাট আপুনি যিহেতু ভাবিছিল মানে সিমানখিনি কষ্ট আপোনাক দিয়া নাই হয় নে নহয় দিয়া নাই ন কিন্তু মানে কিছুমান বস্তু কেইটা ডেভেলপ হ'বলৈ আছে ন জেলত হয় বহুতখিনি মানে আপুনি দেখা পাইছে আপুনিতো 14 দিন যেহেতু জেলত আছে বহুতখিনি বস্তু আপুনি চাই চিন্তি আহিছে চাগে জেলত যে কি কৰিব লাগে কিমানখিনি ডেভেলপ হ'ব লাগে জেলত হয় নহয় মানে কথাটো হ'লে জেলত বহুতখিনি শুধৰণি কৰিবলগীয়া আছে যেনে ধৰা তোমাৰ কিছুমান নিৰ্দোষী বহুত মই আজিলৈকে 14 দিনত যিমানখিনিলৈকে মানুহৰ লগত কথা পাতিলো 80% নিৰ্দোষী আছে চবে কয় কিন্তু হয়তো ক্ৰাইম কৰিব পাৰে নকৰিব পাৰে কিন্তু চেহেৰা চাই বা মানুহকেইটাৰ লগত কথা পাতি এনেকুৱা নালাগে যে সিহঁতে ক্ৰাইম কৰি সোমাইছে মানে কোনোবা ফচাইছে সিহঁতক ফচাই মানে কিছুমান মানে হয় ফাঁচিছে মানে যাতে মানে কিছুমানে তাৰ এগেইনষ্টত মানে 100 টকা খাই তাক 10 টকা খুৱাই লৈ তাক ফচাই দিলে সেই তেনেকুৱা মানে চিষ্টেমত হয় নহয় মই এটাই কথা ক'ব বিচাৰো তাত কিন্তু মৰম কৰিছিলে মৰম এনেকুৱা মৰম নহয় আৰু চুমা এনেকে নহয় মৰম মানে জানে এতিয়া মানুহক দেখিলে গম পোৱা যে ল'ৰাটো কেনেকুৱা টাইপৰ মানুহ তাত এটাই বেয়া কিন্তু তাত মই মানিছো মই এটা চিটিজেন হিচাপে যিসকলে ৰেপ কৰে যিবিলাকে সোমায় সেইবিলাক বেয়া ল'ৰা সেইটো সিহঁতকতো সেইটো কিন্তু উচিত শাস্তি দিব লাগে আৰু দণ্ড মানে একে বেয়াকে দিব লাগে সিহঁতক মই নাজানো যি চৰকাৰে এইটোৱে কৰিব লাগে যে দিব লাগে সিহঁতক দিব লাগে প্ৰথম যেতিয়া জেলত গৈছিল হয় নে নহয় তেতিয়া কোনোতো চিনাকি নাই আপোনাৰ তেতিয়া ফিলিংছটো কি মানে মই আজি ইয়াত কেনেকৈ থাকিম কোনোবা মোক আহি পিটিব নেকি বা তেনেকৈ মানে কিবা অনুভৱ হৈছিল নেকি মানে মোৰ এটাই ভয় লাগি আছিলে তাত গৈ গম পালোঁ কিছু আমাৰ চিনাকি ল'ৰাও আছিল তেখেতসকলেও ভাল ল'ৰা আছিলে কিন্তু কি কেছত ফাঁচিলে নাজানো কিন্তু তেখেতসকলে কৈছে আমি একো দুখ নাছিলে তেখেতে কান্দিছিলে প্ৰথমে এনেকে কান্দিছিলে মানে ধৰা তাৰপিছত সুধিলোঁ ভাই একো নহয় এতিয়াতো আহিলোৱে উপায়তো নাই তথাপিও তাত গৈ মানে এইটো এটা ভাল লাগিল যে মোৰ লগৰ এটা পালোঁ অকলে হ'লেতো বৰবাদ হৈ গ'লো মানে তাত গৈ মানে লগৰ কেইটামান লগ পোৱাৰ কাৰণে মানে ভাল লাগিল ন হয় নহয় ডিপ্ৰেছন বুলি এটা কথা আছে ডিপ্ৰেছন মানে আপোনাৰ মোৰ হিচাপত ডিপ্ৰেছন নহয় এটা ডিপ্ৰেছন মানে স্পেলিং অকমান বেলেগ হ'ব পাৰে কিন্তু মিনিংটো একে ডিপ্ৰেছন হৈ গ'লে হয় ঠিক আছে আৰু বহুত ইণ্টাৰেষ্টিং এটা কথা মই সুধিম যেহেতু চিক্ৰেট হা
ইমানৰ চিক্ৰেট নুশুনিবা বাম্বু হৈ যাব পাৰে নহয় মানে কথাটো কি মানে বেলেগৰ পৰা শুনা পাই থাকোতো যেহেতু আজি ব্ৰডকাষ্টত বেলেগৰ চাই আছে আৰু চাই মানে মই এই ব্ৰডকাষ্টটো বিভিন্ন ধৰণৰ মানুহত যাবতো ন আপুনি কোনটো জেলত আছিলে কোনটো সেইবিলাক আমি এই ব্ৰডকাষ্টত উল্লেখ নকৰোঁ বাৰু নহ'লে প্ৰায় কিছু মানুহে গম পাই যাব হয় নে নহয় বাট যোনটো স্কেম বা যেহেতু মানে কাণ্ড কৰি গ'ল জেলত 14 দিনৰ যেহেতু ৰঙাঘৰৰ আলহী আপুনি হৈছিলে সেই এক্সপিৰিয়েঞ্চবিলাকক ক'লে এতিয়া এটা পাৰ্চনেল এটা কথা শুনিম বুলি ভাবিছোঁ যেহেতু ভিতৰলৈ সোমাই নিদিবা নাই ভিতৰলৈ নাযাওঁ মই ভিতৰলৈ যোৱা কথাটো পাছলৈ সুধিম আজি এই ব্ৰডকাষ্টত নহয় পিছত বেলেগ ব্ৰডকাষ্টত আজি আমি ষ্টুডিঅ'ত কৰিম আজি এই অপেন ছেছনত মানে ইয়াত কোনো নাইতো বা ৰাইজে চাই আছে দেই একদম খোলা মেলাকে ক'বা পিছত কম আৰু ভাল পোৱা ছোৱালী আছিল নেকি ভাল পোৱা মানে জেলত নাই জেলত নহয় মানে নোযোৱাৰ আগত বা তেনেকৈ মানে ভাল পোৱা ছোৱালীটো কি ৰিয়েকশ্যন কৰিছিল যে মানে জেলত গ'ল বা মোৰ এতিয়া কিবা ব্ৰেকআপ হ'ল নেকি মই কিন্তু এটাই ভাল লাগিল যিহেতু জেলত গ'লোঁ মোৰ এটাই চিন্তা আছিলে মই একচুৱেলি ক'ব গ'লে মোৰ বহুত মই মানে দুখিত কাৰণ মোৰ মা দেউতা বহুত দুখিত হ'ল মানে আমাৰ তেনেকুৱা বেকগ্ৰাউণ্ড নাছিলে বা এইবিলাক জেল কোৰ্ট কাছাৰী এইবিলাক আজিলৈকে মানে গৈ পোৱা নাই বা পুলিচৰ লগতো সম্পৰ্ক নাই কিন্তু হয় নাজানো কোনটো দুখত কি হ'ল আছিলোঁ কিন্তু মই যিমান দেখিছোঁ মোৰ মা দেউতাহে দেখিছোঁ আহে তেখেতসকলে লগ কৰে আপুনি যিহেতু ক'লে যে গাৰ্লফ্ৰেণ্ড আছে নাই ন ঠিক আছে চাগে অন্তৰত কাকবা ভাল পাই থৈছিল কিন্তু চাব নাহিল ন আপোনাৰ সেইটোৰ কাৰণে মানে কিছু ছোৱালীৰ ওপৰত যে ভৰসা নিৰখা মানে এৰি দিব লাগে মানে এই কষ্ট কৰা টাইমত মানে কষ্টটো আপুনি কৰা নাই জেলতহে মানে আপুনি কিবা এটা ভুগিহে গৈছে ন হয় নহয় কিবা এটা কাণ্ড কৰিয়ে গৈছিলে এতিয়া সেই কিহৰ কাৰণে গ'ল বা কিয় তুমি তেনেকুৱা হ'লা সেই বস্তুটো ভাবি তোমাৰ ওচৰত নগ'ল বা আপোনাৰ ওচৰত নগ'ল কিছুমান আমাৰ ৰাইজ থাকে যিহেতু মানে ধৰক মানে জেল ওচৰ চাপিলে বুলি কিনে দাগি হৈ যাব দাগি সেইটো মানে বহুত দুখ পালোঁ মই ভাবিছিলোঁ তাই আহিব বুলি তাই নাহিল ন ঠিক আছে একো দুখ কৰি লাভ নাই যেহেতু হয় ভালৰ কাৰণে হয় বুলি মানে ভগৱানক কিছু কথা কৈ গৈছে মই আগতে পঢ়িলোঁ এইবিলাক ঠিকে আছে এইটো ধুনীয়া কথা আমি ব্ৰডকাষ্টটো ইমান দীঘলীয়া আজি এই ব্ৰডকাষ্টত নকৰোঁ আৰু নেক্সট যিটো ষ্টুডিঅ'ত হ'ব আপুনি ষ্টুডিঅ'ত আজি এই অপেন ছেছনত যিমানখিনি কথা হ'ল কণ্টিনিউ হ'ব মই মোৰ চেনেলত দি আছোঁ আপুনি বেয়া নাপাব আকৌ নাই কৃষ্ণ ভাল লাগিল আহি নমস্কাৰ লগ পাওঁ আৰু নেক্সট এনেকুৱা অপেন ছেছনত লগ পাম জেলত নহয় দেই